নমস্কাৰ, মই জিমিয়ে আকৌ এবাৰ তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছা, মোৰো ভালেই। আজি মই তোমালোকলৈ ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিখনৰ প্ৰথম কবিতাটোৰ প্ৰশ্ন উত্তৰখিনি লৈ আহিছোঁ। তাৰ আগতে আজি পাঠ্যপুথিখন তোমালোকক মই দেখাইছোঁ, যিহেতু এইবাৰ পাঠ্যপুথিখন সম্পূৰ্ণৰূপে সলনি কৰি দিছে। আৰু দেখিছানে, এইবাৰ তোমালোকলৈ খুব ধুনীয়া এখন পাঠ্যপুথি লৈ আহিছে। আগৰ আমাৰ অংকুৰণ পাঠ্যপুথিখনো খুব সুন্দৰ আছিল, কিন্তু এতিয়া তাৰে নতুন সংস্কৰণ কৰি তোমালোকলৈ লৈ আহিছে তোমালোকৰ এইবাৰৰ নতুন পাঠ্যপুথি উন্মেষ। আহাচোন আমি পাঠ্যপুথিখনৰ ভিতৰ ভাগলৈ আগবাঢ়োঁ। এয়া চোৱাচোন, সূচীপত্ৰখিনি তোমালোকে প্ৰথম কবিতাটোৱে আছে আমাৰ দেশ, তাৰপিছত আছে শহা আৰু সিংহ, এইটো পঞ্চতন্ত্ৰৰ সাধু। তাৰপিছত আছে পুথি অধ্যয়ন নামৰ প্ৰবন্ধ। 4 নম্বৰতে দিছে ৰংগৈ বলা গছৰ পুলি, এইটোখন নাটিকা। তাৰ 5 নম্বৰতে আছে ৰিম জিম বৰষুণ আহে, এইটো পদ্য। 6 নম্বৰতে আছে বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ, এইটো প্ৰবন্ধ। 7 নম্বৰৰ পাঠটো আছে তপনৰ কথা, এইটো গল্প। 8 নম্বৰতে আছে বিৰুবালা ৰাভা, এইটো জীৱন গাথা। 9 নম্বৰতে আছে টকাত একোটা হাতী, এইটো হাস্যবংগ, হয়তো জমনি হ'ব। তাৰপিছত 10 নম্বৰতে আছে লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে সাক্ষাৎকাৰ। 11 নম্বৰতে আছে মাইনুৰ টনচিলাইটিছ, এইটো স্বাস্থ্য বিষয়ক গল্প। 12 নম্বৰ পাঠটো আছে মানুহে মানুহৰ বাবে, এইটো গীত। 13 নম্বৰতে আছে সাপ আৰু ভেকুলী ৰজা, এইটো জনজাতীয় সাধু। 14 নম্বৰতে আছে নদী দ্বীপে ৰিঙি আই, এইটো ভ্ৰমণ কাহিনী। আৰু 15 নম্বৰতে আছে মহোহো গীত, এইটো লোকগীত। মানে 15টা তোমালোকৰ কবিতা পাঠ, ভ্ৰমণ কাহিনী, জনজাতীয় সাধু, গীত, নাটক মিলাই পেলাই 15টা পাঠ তোমালোকলৈ লৈ আহিছে। তেতিয়াহ'লে আহা, আজি আমি পাঠ্যপুথিখনৰ প্ৰথম কবিতাটো আমাৰ দেশ, এইটোৰ প্ৰশ্ন উত্তৰখিনি জানি লওঁ। আৰু আমাৰ দেশ কবিতাটো মই পঢ়িলোঁ, তোমালোকেও সকলোৱে পঢ়ি চাবা, খুব এটা সুন্দৰ কবিতা। আহাচোন কবিতাটো প্ৰথমতে পাঠ কৰি দিওঁ। আমাৰ দেশৰ মুকুট মূৰৰ হিমালয় গিৰিৰাজ, 6 ঋতু আহি আলফুল কৰি পিন্ধাই অপূৰ্ব সাজ। পাতকায়ে মেলে ক'লা চুলি তাৰি, অৰুণ উদয় তাত, লুইতে পখালি চৰণ দুখনি দিয়ে ৰিহাখনি গাত। শুকুলা পাতৰ ৰিহা মেখেলাই জেউতি চৰাই গাৰ, কুলু কুলু কৰি আহে জান জুৰি লৈ হাতে খৰি হাৰ। শোভিছে বুকত খাচীয়া পৰ্বত, বৈছে অমিত ধাৰা, আৰু কত গিৰি আছে শোভা কৰি আচলত নাচে তৰা। আমাৰ দেশৰ ৰূপ মনোহৰ তাৰ যে উপমা নাই, অসম সুষমা মুনি মনোৰমা আমাৰ চেনেহী আই। নানা গুণ গান সুমধুৰ নাম পুৰাণত ভাৰতত, দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত। শুদ্ধ মনে চিত্ৰে ৰূপে ৰসে গীতে ধনে ধানে পুষ্পে ভৰা, স্বৰ্গতো অধিক আমাৰ দেশেই সৃষ্টি পাতনিৰে পৰা। নুগুছে হেঁপাহ চাওঁ চকু ভৰি ভুৱন মোহিনী বেশ, অসম অসম সোণৰ অসম জননী আমাৰ দেশ। খুব এটা সুন্দৰ কবিতা, আৰু প্ৰতিটো শাৰীতে ইমান ধুনীয়া শব্দ ব্যৱহাৰ কৰিছে। খুব সুন্দৰ কবিতাটো, তোমালোকে পঢ়িবলৈ যত্ন কৰিবা আৰু ভালদৰে মুখস্থ কৰি ল'বা। আৰু কবিতাটোৰ কবি হৈছে অতুল চন্দ্ৰ হাজৰিকা। কবি পৰিচয়টো আমি জানি লওঁচোন আহা। কবি পৰিচয়: অতুল চন্দ্ৰ হাজৰিকাৰ জন্ম হৈছিলে 1903 চনত আৰু মৃত্যু হৈছিলে 1986 খ্ৰীষ্টাব্দত। এগৰাকী কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক। তেওঁ 1959 খ্ৰীষ্টাব্দৰ অসম সাহিত্য সভাৰ 27তম অধিৱেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। তেওঁ 1969 খ্ৰীষ্টাব্দত মঞ্চলেখা গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। তোমালোকে খুব ভালদৰে মনত ৰাখিবা, যিহেতু আজিকালি পাঠৰ তলৰ পৰা বুলি নহয়, কবি পৰিচয়ৰ পৰা প্ৰশ্ন কাটে, সেয়েহে তোমালোকে মনত ৰাখিবা। এই মঞ্চলেখা গ্ৰন্থৰ পৰাই অতুল চন্দ্ৰ হাজৰিকাদেৱে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল, আৰু চনটো আছিল 1969 চন। অসম সাহিত্য সভাই তেওঁক 1982 খ্ৰীষ্টাব্দত সাহিত্যাচাৰ্য উপাধিৰেও সন্মানিত কৰিছিল। তেওঁৰ সাহিত্য কীৰ্তিসমূহৰ ভিতৰত টিকেন্দ্ৰজিৎ, নন্দদুলাল, নৰকাসুৰ আদি নাটক, এই 3খন নাটক। তাৰপিছতে মানিকী মধুৰী, ৰুণুক জুনুক, ফেহুজালি, এই 3খন হৈছে কবিতা পুথি। এণ্ডাৰছনৰ সাধু,
উৎসৱৰ ভোগজৰা, উৎসৱৰ ৰংচৰা আদি গ্ৰন্থ উল্লেখযোগ্য। এইজনা সাহিত্যিক 1971 খ্ৰীষ্টাব্দত ভাৰত চৰকাৰৰ তৰফৰ পৰা পদ্মশ্ৰী সন্মানেৰে বিভূষিত হৈছিল। সঁচাকৈ আমাৰ সাহিত্য জগতলৈ বহুতো সাহিত্যিকে যিমান অৱদান আগবঢ়াই থৈ গৈছে এয়া সঁচাকৈয়ে অনুপম। আহা এতিয়া আমি কবিতাটোৰ প্ৰশ্ন উত্তৰখিনিলৈ আগবাঢ়োঁ। ক্ৰিয়াকলাপ পাঠভিত্তিক 1 নম্বৰতে চাবা, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে? ক নম্বৰতে দিছে লুইতৰ, খ নম্বৰতে দিছে দেৱভূমিৰ, গ নম্বৰতে দিছে হিমালয়ৰ আৰু ঘ নম্বৰতে দিছে পাটকাইৰ। এতিয়া উত্তৰটো হ'ব আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে? হিমালয়ৰ কথা কৈছে। হিমালয়টো আছে তোমালোকৰ গ নম্বৰত। এতিয়া তোমালোকে গ নম্বৰটো এইদৰে তোমালোকে ৰাউণ্ড কৰিব লাগিব। এইদৰে তোমালোকে পেঞ্চিলেৰে হওক বা কলমেৰেই হওক এইদৰে তোমালোকে ৰাউণ্ড কৰি দিবা। চাৰ্কলটো তোমালোকে বৃত্তটো পূৰাই দিবা এইদৰে। এতিয়া তাৰ পিছৰটো চাবা, কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে? ক নম্বৰতে দিছে হিমালয় পৰ্বত আমাৰ দেশৰ শিৰৰ মুকুট হিচাপে থকাৰ বাবে। খ নম্বৰতে হৈছে আমাৰ দেশখন ধনে ধানে ৰূপে ৰসে গীতে ভৰি থকাৰ বাবে। গ নম্বৰতে হৈছে পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে। আৰু ঘ নম্বৰতে হৈছে আমাৰ দেশখন পাহাৰ পৰ্বত নদ নদী আদিৰে ভৰি থকাৰ বাবে। শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ গ নম্বৰটো। আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰা হৈছে জানানে? পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে। এতিয়া তোমালোকে এইদৰে আকৌ গ নম্বৰটো প্ৰথমটো কৰাৰ দৰে এইদৰে তোমালোকে গোল কৰিবা। ধুনীয়াকৈ চাৰ্কলটো পেঞ্চিলেৰে হওক বা কলমেৰেই হওক তোমালোকে পূৰাই দিবলৈ যত্ন কৰিবা। আৰু আজিকালি প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত এইদৰে কৰা হয়, সেইকাৰণে তোমালোকে এইটো ধৰণে কৰিবলৈ ভালেই পাবা। 2 নম্বৰতে দিছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নটোৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। এইটো তোমাৰ বন্ধুৰ লগত আলোচনা কৰি ক'ব দিছে। মই তোমালোকলৈ উত্তৰ এটা আগবঢ়াইছোঁ। এতিয়া কৈছে আমাৰ দেশক দেৱভূমিৰ লগত তুলনা কৰিছে কাৰণ পুৰাণ মহাভাৰতত আমাৰ দেশক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে। ইয়াৰ উত্তৰটো তোমালোকে এইটো লিখিব পাৰা। এইফালে আছে দেখিছানে? এইটো লিখিবা, বেদ পুৰাণ ৰামায়ণ মহাভাৰত আদি প্ৰাচীন গ্ৰন্থসমূহত আমাৰ দেশখন দেৱতাই নিৰ্মাণ কৰিছিল বুলি উল্লেখ আছে, সেয়েহে ইয়াক দেৱভূমিৰ লগত তুলনা কৰিছে। এইখিনিলৈকে তোমালোকে লিখি দিলেই হৈ যাব। এতিয়া 3 নম্বৰতে চাবা, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক নম্বৰতে চাবা, কবিয়ে কোন ঠাইত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে? উত্তৰটো চাবা, কবিয়ে পাটকাই পৰ্বতত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে। খ নম্বৰতে চাবা, কবিয়ে অমৃতধাৰা ক'ত বৈছে বুলি কৈছে? উত্তৰটো হ'ব কবিয়ে খাচীয়া পৰ্বতত অমৃতধাৰা বৈছে বুলি কৈছে। গ নম্বৰতে চাবা, কিহে অসমীয়াইৰ গাৰ জেউতি চৰায়? উত্তৰটো হ'ব শুকুলা পাতৰ ৰিহা মেখেলাই অসমীয়াইৰ গাৰ জেউতি চৰায়। ঘ নম্বৰতে চাবা, দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে? উত্তৰটো হ'ব দেৱভূমি বুলি কবিয়ে আমাৰ দেশখনৰ কথা কৈছে। ঙ নম্বৰতে চাবা, কবিয়ে অসমীয়ায়ে কিহৰ সাতসৰী পিন্ধা বুলি কৈছে? উত্তৰটো হ'ব কবিয়ে অসমীয়ায়ে জান-জুৰিৰ সাতসৰী পিন্ধা বুলি কৈছে। এতিয়া 4 নম্বৰতে চাবা, কবিয়ে আমাৰ দেশখনক কি কি কাৰণত স্বৰ্গতকৈও অধিক বুলি কৈছে আলোচনা কৰি বহলাই লিখা। উত্তৰটো চাবা, কবিয়ে আমাৰ দেশখনক বিভিন্ন কাৰণত স্বৰ্গতকৈও অধিক বুলি কৈছে। কবিয়ে আমাৰ দেশখন সকলো ধৰণৰ প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ বুলি কৈছে।
এই প্ৰাকৃতিক সম্পদসমূহে দেশখনৰ সৌন্দৰ্য বৃদ্ধি কৰিছে। আমাৰ দেশৰ মুকুটস্বৰূপে হিমালয় পৰ্বতমালা থিয় দি আছে। 6 ঋতুৰ প্ৰাকৃতিক সৌন্দৰ্যই দেশখনক অপূৰ্ব সাজেৰে সজাই তুলিছে। পাটকাই পৰ্বততে কবিয়ে সূৰ্য উদয় হয় বুলি উল্লেখ কৰিছে। লুইতখনে দেশখনৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰিছে। পৰ্বত পাহাৰৰ বুকুৱেদি জান-জুৰিবিলাকে কুলু কুলু সুৰেৰে বৈ আহিছে। অতীজৰে পৰা আমাৰ দেশখন সাহিত্য সংস্কৃতি, দেৱ-দেৱতা, ঋষি-মুনি আৰু গুণী জ্ঞানী লোকৰ বাবে বিশ্বত পৰিচিত। প্ৰাকৃতিক শোভা আৰু ভৌগোলিক বৈচিত্ৰ্যই আমাৰ দেশখন মনোমোহা কৰি তুলিছে। সেয়েহে কবিয়ে আমাৰ দেশখনক স্বৰ্গতকৈও অধিক বুলি কৈছে। এতিয়া 5 নম্বৰতে চাবা, কবিতা ফাঁকিৰ পৰা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। কবিতা ফাঁকি চাবা। পাটকায়ে মেলে ক'লা চুলি তাৰি, অৰুণ উদয় তাত, লুইতে পখালি চৰণ দুখনি, দিয়ে ৰিহাখনি গাত। ক নম্বৰতে চাবা, ক'লা চুলি তাৰি কোনে মেলে বুলি কৈছে? উত্তৰটো হ'ব পাটকাই পৰ্বতে ক'লা চুলি তাৰি মেলে বুলি কৈছে। খ নম্বৰতে চাবা, লুইতে কাৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে? উত্তৰটো হ'ব লুইতে অসমৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে। গ নম্বৰতে চাবা, ৰিহাখনি বুলি কিহৰ কথা কৈছে? উত্তৰটো হ'ব ৰিহাখনি বুলি লুইতৰ কথা কৈছে। এতিয়া 6 নম্বৰতে চাবা, কবিতাটিৰ ভাৱৰ লগত সংগতি ৰাখি ক অংশৰ সৈতে খ অংশ আঁচটানি মিলোৱা। আঁচটানি মিলাব দিছে, মই তোমালোকক আঁচটানিও মিলাই দেখাম আৰু সমান চিন দিও লিখিব পাৰিবা তোমালোকে। এতিয়া কৈছে চোৱা, আৰু কতগিৰি আছে শোভা কৰি, আচলত নাচে তৰা। ইয়াৰ লগত হ'ব তোমালোকৰ এইটো হ'ব পৰ্বত পাহাৰ আদি দেশমাতৃৰ অলংকাৰ স্বৰূপ। ইয়াত প্ৰবাহিত হৈ থকা নৈ নিজৰাসমূহক মাতৃৰ চাদৰৰ আঁচলৰ লগত তুলনা কৰিব পাৰি। ইয়াত জোনবেলি তৰাই তিৰবিৰণি তুলি অপূৰ্ব শোভাৰ সৃষ্টি কৰে। পিছতো চাবা, অসম সুষমা মুনি মনোৰমা আমাৰ চেনেহী আই। এইটো হ'ব তোমালোকৰ এইটো। আঁচটানি মিলাই দিছোঁ মই। এইটো চাবা, পৰ্বত পাহাৰ নদ নদীৰে সমৃদ্ধ অসম এখন মনোৰম ঠাই। জ্ঞানী লোকসকলৰ বিভিন্ন অৱদানেৰে অসম মাতৃ সমৃদ্ধ হৈ আছে। তাৰপিছতো চাবা, দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত। এইটো একেবাৰে প্ৰথমটো হ'ব। এইদৰে তোমালোকে আঁচটানি মিলাই দিবা। এইটো হ'ব এয়া বেদ পুৰাণ ৰামায়ণ মহাভাৰত আদি প্ৰাচীন গ্ৰন্থসমূহত আমাৰ দেশখন দেৱতাই নিৰ্মাণ কৰিছিল বুলি উল্লেখ আছে। সেয়ে ই দেৱভূমি। প্ৰাচীন সভ্যতা হিচাপে আমাৰ দেশখন বিশ্বৰ বুকুত জিলিকি আছে। 6 নম্বৰটো মই তোমালোকক কিতাপতো আঁচটানি মিলাই দিলোঁ আৰু এইদৰে সমান চিন দিও তোমালোকে লিখিব পাৰিবা। যদি পৰীক্ষাত সমান চিন দিও লিখিবলৈ কয়, এইদৰে তোমালোকে সমান চিন দি লিখিব পাৰিবা। এতিয়া 7 নম্বৰতে চাবা, আমাৰ দেশ কবিতাটিত দেশমাতৃৰ সৌন্দৰ্য বৃদ্ধিত তলত দিয়া উপাদানসমূহে কেনেদৰে অৰিহণা যোগাইছে তাৰ এখন তালিকা প্ৰস্তুত কৰা। উদাহৰণ এটা দি দিছে, গিৰিৰাজ হিমালয়ে মূৰৰ মুকুট হৈ জেউতি চৰাইছে। ঠিক সেইদৰে বাকীকেইটা তোমালোকে কৰিব লাগে। এতিয়া দিছে 6 ঋতুৱে
ছয় ঋতুৱে কি কৰে আলফুল কৰি অপূৰ্ব সাজ পিন্ধাইছে পাটকাই পৰ্বতে ক'লা চুলিতাৰি মেলিছে য'ত অৰুণ উদয় হৈছে লুইতে অসম মাতৃৰ চৰণ দুখনি পখালিছে আৰু ৰিহা হৈ মেৰিয়াই ধৰিছে বা মেৰাইছে জান জুৰিয়ে সাতসৰী হাড় হৈ পাহাৰ পৰ্বতৰ মাজে মাজে কুলু কুলু সুৰেৰে বৈ আহিছে পৰ্বত পাহাৰে প্ৰাকৃতিক শোভাৰ সৃষ্টি কৰিছে যেন ইয়াত জোনবেলি তৰাই জিলিকনি তুলিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকলৈ ৭ নম্বৰ প্ৰশ্নৰ উত্তৰলৈকে লৈ আহিলোঁ নেক্সট ভিডিঅ'ত মই ভাষা অধ্যয়নৰ ৮ নম্বৰৰ পৰা প্ৰশ্ন উত্তৰখিনি লৈ আহিম তোমালোকে চাই থাকিবা আৰু তোমালোকৰ বাকীখিনি পাঠ আৰু কবিতাৰ প্ৰশ্ন উত্তৰ মই লাহে লাহে তোমালোকলৈ সকলোখিনি আগবঢ়াই থাকিম তোমালোকে চাই থাকিবা তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ আজিৰ ভিডিঅ' চোৱা সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ